নমস্কাৰ মই অনুপম চক্ৰৱৰ্তী আন্তঃৰাষ্ট্ৰীয় স্তৰত ভাৰতে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে এই খবৰটো মই আপোনালোকক দিব বিচাৰিছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চতুৰ্থবাৰৰ বাবে ব্ৰিটেইন ভ্ৰমণ কৰিছে আৰু এই ব্ৰিটেইন ভ্ৰমণত মুক্ত বাণিজ্য চুক্তিৰ এক সম্পাদন হৈছে যি চুক্তি এক প্ৰকাৰ আপুনি ক'ব পাৰে ঐতিহাসিক প্ৰিয় দৰ্শক আপোনালোকে জানে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্কৰ ক্ষেত্ৰত পাকিস্তানৰ সৈতে ভাৰতৰ যি যুদ্ধংদেহী মনোভাৱ এই সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে ঘোষণা কৰিছে যে তেওঁৰ মধ্যস্থতাৰ বাবে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ ৰৈ গ'ল পাৰমাণৱিক যুদ্ধলৈ পৰ্যবেক্ষিত নহ'ল ট্ৰাম্পৰ যিটো নীতি সেই নীতিত দেখা গ'ল সময় সাপেক্ষে তেওঁ পাকিস্তানৰ আৰ্মি চিফকো আমেৰিকালৈ মাতি দিলে আৰু তেওঁ পাকিস্তানলৈ অহাৰ যোজনা চলাইছে ট্ৰাম্পৰ যি মুক্ত অৰ্থনীতি সেই অৰ্থনীতিৰ লগত আমেৰিকাৰ মাৰণাষ্ট্ৰৰ যিখন বজাৰ বিক্ৰীৰ প্ৰসংগ আছে সেইবাবে তেওঁলোকক প্ৰত্যেকখন দেশ লাগে ডোনাল্ড ট্ৰাম্পে নৰেন্দ্ৰ মোদীৰ যিমানে ভাল বন্ধু নহওক বুলি দাবী নকৰক কিয় তেওঁৰ বাবে ভাৰত যেনেকৈ গুৰুত্বপূৰ্ণ তেওঁ তেনেকৈ পাকিস্তানো গুৰুত্বপূৰ্ণ বিশ্বৰ গুৰু হ'ব খোজা ডোনাল্ড ট্ৰাম্পে চাৰিওফালে শান্তি চুক্তিৰ কথা কয় আনহাতে আৰ্থিক মাধমাৰ দিবৰ বাবেও ৰাষ্ট্ৰবোৰক হেঁচা দি থাকে ভাৰত আৰু পাকিস্তানৰ মাজত মধ্যস্থতা কৰাৰ কথা কোৱাৰ পিছত ভাৰতে ইতিমধ্যে কেইবাটাও স্তৰত ঘোষণা কৰিছে আমাক কোনো তৃতীয় পক্ষৰ প্ৰয়োজন নাই ভাৰত পাকিস্তানৰ যিটো সম্পৰ্ক সেইটো দ্বিপাক্ষিক সম্পৰ্ক আমি সমস্যাৰ সমাধান কৰিম তাৰ পিছতো ট্ৰাম্পে এবাৰ কয় মই মধ্যস্থতা কৰিছোঁ এবাৰ মই কয় নাই কৰা শেহতীয়াভাৱে আকৌ ট্ৰাম্পে ঘোষণা কৰিছে মই মধ্যস্থতা কৰিছোঁ মই যুদ্ধ সমাপন কৰিছোঁ আমেৰিকাৰ এই নীতিৰ বাবে ভাৰত লাহে লাহে আমেৰিকাৰ পৰা আঁতৰিবলৈ আৰম্ভ কৰিছে এয়া আন্তঃৰাষ্ট্ৰীয় স্তৰত এটা চিহ্ন দেখিবলৈ পোৱা গৈছে সাম্ৰাজ্যবাদী আগ্ৰাসনৰ আৰ্থিকভাৱে সহায় কৰাৰ যি নীতি মুক্ত বাণিজ্য নীতিৰ নামত আমেৰিকাই জাপি দিব খোজা যি নীতি সেই নীতিৰ বিৰুদ্ধে ইতিমধ্যে ভাৰতে যুদ্ধ আৰম্ভ কৰি দিছে যুদ্ধ কেৱল বন্দুক বাৰুদৰ যুদ্ধই নহয় যুদ্ধ কেতিয়াবা কূটনৈতিকভাৱেও কৰা হয় এই কূটনৈতিক যুদ্ধ আৰম্ভ কৰিছে ভাৰতে আৰু এই কূটনৈতিক যুদ্ধৰ এটা ৰূপ হৈছে ভাৰত আৰু ব্ৰিটেইনৰ মাজত হোৱা এই বিশেষ বাণিজ্যিক চুক্তি মুক্ত বাণিজ্য চুক্তি এই চুক্তিত কি হ'ব এই চুক্তিত ভাৰতে আমদানি কৰিব ব্ৰিটেইনলৈ ব্ৰিটেইনে ৰপ্তানি কৰিব ব্ৰিটেইনৰ পৰা ৰপ্তানি হ'ব ভাৰতলৈ দাম কম হ'ব শুল্ক নীতি অৱলম্বন হ'ব ইয়াৰ ফলত কিছু এনে সামগ্ৰীৰ প্ৰসংগ আহি যাব যি সামগ্ৰী হয়তো আপুনি আমেৰিকালৈ পঠিয়াবও নালাগিব পাৰে বা আমেৰিকাৰ পৰা আপুনি আনিবও নালাগিব পাৰে আপোনালোকৰ মনত আছে যে কেৱল আমেৰিকাই সকলো বস্তু পঠিয়াই থাকে ভাৰতে একো ধৰণৰ সহায় নকৰে তেনেকুৱা কথা নহয় কৰোনা কালৰ সময়তো আপোনালোকে দেখিছিল ভাৰতে কেনেকৈ ঔষধ প্ৰেৰণ কৰিছিল আমেৰিকালৈ সেই সময়ত কিন্তু সাম্ৰাজ্যবাদী আগ্ৰাসনৰ পৃষ্ঠপোষক আমেৰিকাই এই মন গ'লে যুদ্ধ লগাব এই মন গ'লে শান্তিৰ দূত হৈ সন্মুখত থিয় দিব কাৰণ এটাই বেপাৰ বাণিজ্য তেওঁলোকৰ হ'ব লাগে হয়তো সমাগত সময়ত আপোনালোকে দেখিব ভাৰত আমেৰিকাৰ পৰা আৰু আঁতৰি গৈ আছে ৰাছিয়াৰ কাষলৈ গৈ আছে সময়ত এনেকুৱা হ'ব পাৰে যে চীনৰ সৈতেও ভাৰতৰ সম্পৰ্ক সুন্দৰ হ'ব পাৰে এনে পৰিৱেশ আৰু পৰিস্থিতি আহি আছে হয় ব্ৰিটেইনৰ লগত আমেৰিকাৰ ভাল সম্পৰ্ক ইয়াৰ অৰ্থ এইটো হ'ব নোৱাৰে যে ব্ৰিটেইনৰ নিজা মুক্ত অৰ্থনীতিৰ ৰূপৰেখা তেওঁলোকে অংকন নকৰিব অংকন কৰে বাবে এতিয়া ভাৰত আৰু ব্ৰিটেইনৰ সৈতে ভাৰতে ব্ৰিটেইনৰ সৈতে মুক্ত বাণিজ্য অৰ্থনীতিৰ দুৱাৰ মুকলি কৰিছে বুজাবুজিৰ চুক্তি হৈছে এই চুক্তিৰ পিছত হোৱাইট হাউচৰ দৃষ্টিভংগী কেনে হ'ব কি উল্লেখনীয় হ'ব কিন্তু বিশ্বগুৰু ভাৰতেও হ'ব খুজিছে সেই কথাষাৰ মনত ৰাখিব সাম্ৰাজ্যবাদী আগ্ৰাসনৰ পৃষ্ঠপোষক ডোনাল্ড ট্ৰাম্পে যদিও সমগ্ৰ বিশ্বত যুদ্ধৰ হামকটা পৰিৱেশ আৰু পৰিস্থিতিৰ কাৰণে তেওঁৱেই মূল মানুহ বুলি দাবী কৰে কিন্তু আপুনি যদি সমগ্ৰ আন্তঃৰাষ্ট্ৰীয় স্তৰৰ কূটনৈতিক সম্পৰ্কবিলাক চাই তাৰ ৰূপৰেখা আপুনি অংকন কৰে তেতিয়া দেখিব
যে ট্ৰাম্পে কোৱাৰ দৰে কথাবোৰ হৈ থকা নাই ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধত তাৰ প্ৰমাণ জেলেন্সকিয়ে কেনেকৈ হোৱাইট হাউচত আহি ট্ৰাম্পক ধমকি দি গৈছিল সেয়াও আপোনালোকে জানে ৰাছিয়াইটো এক প্ৰকাৰ আমেৰিকাক খাতিৰ নকৰা অৱস্থাত থাকে আৰু ভাৰতো লাহে লাহে সেই ধৰণৰ পৰিস্থিতিত হৈছে ৰাছিয়াই কেনেকৈ সহজ দামত পেট্ৰল ভাৰতক দিয়াৰ বাবে কেনেকৈ আমেৰিকা উত্তেজিত হৈছিল আপোনালোকে জানে আৰু এতিয়া পাকিস্তানক বাহিৰৰ পৰা সমৰ্থন কৰি কৰি ট্ৰাম্পে দেখুৱাব হৈছে যে ভাৰতক চেপা উত্তেজনাৰ মাজত ৰাখিব লাগে সেইবাবে আজি ভাৰতে ব্ৰিটেইনৰ লগত বাণিজ্য আৰু অৰ্থনীতিৰ মুকলি চৰ্চা আৰম্ভ কৰিছে কেৱল ব্ৰিটেইনৰ লগতে নহয় পৃথিৱীৰ চাৰিওফালে ভাৰতে সেয়া চেষ্টা কৰিছে ভাৰতে চেষ্টা কৰিছে অৰ্থনীতি সবল কৰিবৰ বাবে ভাৰতে চেষ্টা কৰিছে মুক্ত বাণিজ্য নীতিৰ আধাৰত আৰু বিশ্ব স্বাস্থ্য সংস্থা আৰু বিশ্বৰ অন্যান্য সংস্থাসমূহৰ সৈতে একেলগে থিয় হৈ যাতে ভাৰতে ভাৰতৰ আধিপত্যবাদ সুৰক্ষিত কৰিব পাৰে তাৰো এক চেষ্টা কৰিছে নিশ্চিতভাৱে ভাৰত আৰু ব্ৰিটেইনৰ মাজত হোৱা এই বিশাল চুক্তিয়ে বিশেষকৈ আমেৰিকাক চিন্তাত পেলাব কি ভাবে আপুনি জনাব